সম্পৰ্ক এয়া ব্যক্তিগত সম্পৰ্ক বুলি ক'লে বঢ়াই কোৱা নহ'ব। এইকাৰণে তেখেত মোৰ ডাঙৰ ভাতৃপ্ৰতিম লগতে তেখেতৰ বিভিন্ন আলহী অতিথি আমাৰ এই অঞ্চলত বিদ্যমান। ঘৰে ঘৰে তেখেতক সকলোৱে চিনি পায়। গতিকে ঘৰৰ মানুহ বুলি তেখেতক আমি আমাৰ এই অঞ্চললৈ সৰুৱে হওক ডাঙৰে হওক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত তেখেতক আমি কষ্ট দি থাকোঁ, তেখেতক আমন্ত্ৰণ জনাওঁ আৰু আমাৰ গোটেই সঁহাৰি জনাই তেখেতে আমাৰ প্ৰতিটো অনুষ্ঠানতে তেখেতৰ বহুমূলীয়া সময় অপচয় কৰি আমাৰ মাজলৈ ঢাপলি মেলে। এয়া এটা তেজৰ সম্পৰ্ক, নাৰী নক্ষত্ৰৰ সম্পৰ্ক, এটা নিবিড় সম্পৰ্ক। যিয়ে নহওক সমস্যা বুলি ক'লে বিধায়ক ৰচিদ মণ্ডল ডাঙৰীয়াই ভালকৈ জানে যিটো ৰাস্তাৰে তেখেতে আজিৰ এই মঞ্চৰ বাকৰিত সোমাইছে। কি কদৰ্য অৱস্থা, বতৰ ভাল, কিন্তু যদি অকণমান বৰষুণ দিয়ে মানুহ খোজকাঢ়ি যাব নোৱাৰা অৱস্থা। গতিকে জ্বলন্ত সমস্যাৰ ৰূপত কঁঠালবাৰী, চেঁচাপানী, মাটিয়া, চেঁচাপানী গাৰোমাৰী সংযোগী পথ, চেঁচাপানী শিমলুতলা সংযোগী পথ আৰু হাচৰাগুৰি মাজৰগাঁও সংযোগী পথ মুখ্যতঃ আমাৰ এই অঞ্চলৰ ৰাইজৰ ওলোৱা সোমোৱা মুখ্য ৰাস্তা। গতিকে বিধায়ক ডাঙৰীয়া আজিৰ এই মঞ্চৰ জৰিয়তে মই টানি অনুৰোধ এটা ৰাখিম, তেখেত যদিও পশ্চিম সমষ্টিৰ বিধায়ক, আমাৰ MP ছাৰক কৈ কিবা এটা যদি অকণমান ৰাইজৰ চলাৰ সুবিধা কৰি দিলেহেঁতেন অত্ৰ অঞ্চলৰ ৰাইজৰ যথেষ্ট উপকাৰ সাধিত হ'লেহেঁতেন। তাৰ উপৰিও মৰিচৰ বোৱালিপাৰা ভাই ভাই ক্লাবৰ এইবাৰ 10ম বছৰ পূৰ্তি হৈছে। তেখেতসকলে এনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতি বছৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰি আহিছে। তেখেতসকলৰ এটি নিজাববীয়া ক্লাব ঘৰৰ খুবেই প্ৰয়োজন আৰু লগতে ক্লাব ঘৰৰ যিখিনি নিতান্ত দৰকাৰী বস্তু তাৰ ভিতৰত আলমাৰি, কিতাপ পত্ৰ আদি কৰি যিখিনি সৰু সৰু ভাইটি ভণ্টিহঁতৰ খেল ধেমালিৰ সা সঁজুলি, এই নগণ্য সা সঁজুলি তথা আচবাব কিছু মই মোৰ ভাতৃপ্ৰতিম বিধায়ক ডাঙৰীয়াক তেখেতৰ পকেটৰ পইচা খৰচ কৰি হ'লেও আমাক এইখিনি উপকাৰ কৰি দিব বুলি মই আশা ৰাখিছোঁ। পদক্ষেপত আমাৰ এই অঞ্চলবাসী ৰাইজৰ প্ৰতি তেখেতৰ সুনজৰ থাকিব, মৰম থাকিব। আশা ৰাখিছোঁ আমিও তেখেতক আমাৰ নিজৰ ঘৰৰ নিজৰ ভাতৃ, নিজৰ জ্যেষ্ঠ এজন অভিভাৱক হিচাপে তেখেতক আগবঢ়াই দি তেখেতৰ পিছে পিছে আমি আগবাঢ়িম বুলি আমাৰ এই বৃহত্তৰ অঞ্চলৰ এটা চিৰযুগমীয়া আশা। গতিকে আশাত যাতে দাদাই চেঁচাপানী নাঢালে তাৰ বাবে কৰজোৰে তেখেতক মই অনুৰোধ জনাইছোঁ। লগতে আজিৰ এই মঞ্চৰ সন্মুখত উপবিষ্ট বিভিন্ন প্ৰান্তৰ পৰা সমবেত হোৱা এই অঞ্চলৰ সুধী সমাজ, আই মাতৃ, বয়োজ্যেষ্ঠ নাগৰিক, যুৱ বন্ধুবৰ্গ, চাকৰিজীৱী বন্ধুসকল, ইলেক্ট্ৰনিক মিডিয়াৰ বন্ধুসকল, সমন্বিতে মনিচৰ গোৱালিপাৰা ভাই ভাই ক্লাবৰ সভাপতি সম্পাদক, সমূহ কৰ্মকৰ্তা আৰু তেখেতসকলৰ এই মহান তথা শেহতীয়া প্ৰচেষ্টাক মই নতশিৰে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ অনাগত দিনত উজ্জ্বল ভৱিষ্যত হওক বুলি আশা ৰাখিছোঁ। আৰু আজিৰ নিশাটি আপোনালোকে খুব ভাতৃত্বসুলভভাৱে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্বৰ ভাৱ ৰাখি আপোনালোকৰ মৰমৰ, আপোনালোকৰ ধনেৰে, আপোনালোকৰ আশীষ পুষ্ট এই মহান অনুষ্ঠানখনি সম্পূৰ্ণ দায়ী দায়িত্ব আপোনালোকে নিজৰ কান্ধত লৈ সকলোৱে নিশাটি উপভোগ কৰিব, সকলোৰে মংগল হ'ব। সদুশেষত আপোনালোকৰ ওচৰত মই যি দুই এক কথা দাঙি ধৰিলোঁ তাৰ ভুল ত্ৰুটি ক্ষমা বিচাৰি আপোনালোকৰ সকলোৰে উত্তৰোত্তৰ কামনা কৰি মোৰ চমু বক্তব্য সামৰিছোঁ। খোদা হাফিজ, জয় হিন্দ, শুভৰাত্ৰি।
ধন্যবাদ জ্ঞাপন করেছে শ্রোতা আয়োজন রহমান ছাড়ালে। এবার আমি কোনে কোনে